এভৰিৱান সো আজি গন্ধা ভাঙে তোমরা কেনেকৈ বনাইছো এই ৰেচিপিটো একদম কমপ্লিট বইল ৰেচিপি হয় এতে মই কোনো তেল দিয়া নাই সেইকাৰণে মই ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এইটো বহুত হেলদি হয় টেষ্টি হৈ গৈছে যিসকলে ডাইট কৰি আছে তেওঁলোকৰ কাৰণে খুবেই ভাল আৰু এইটো আমি নৰ্মেলি তেল দিয়ে বনাওঁ সেইটো কাৰণে ভাবিছোঁ আজি বইলকৈ বনাইছোঁ যিহেতু সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ভিডিঅ'টো আৰু এইফালে মই জিকা আলু চব কাটি লৈছোঁ ইয়াতে দি দিছোঁ আৰু আদা নহৰু খুন্দি থোৱাখিনি দি দিছোঁ আৰু নিমখ হালধিটো দিছোঁৱেই আৰু লগতে মাছ কিপিছো দি দিছোঁ কেঁচা মাছ দিছোঁ কোনো ফ্ৰাই কৰা নাই আৰু এইখিনি অলপ লৰাই লৈছোঁ ইয়াতে পানী কম হ'ব পাৰে আপোনালোকে অলপ এড কৰি দিব বাৰু পানীটো কাটি থোৱা বিলাহীখিনি দিছোঁ মই লাষ্টত একেবাৰে আৰু ইয়াত লৈছোঁ দুটামান গোটা জালুক আৰু এইকেইটা অলপ খুন্দি লৈছোঁ আৰু ইয়াতে মই দি দিম যিহেতু বইল ৰেচিপিত জালুকটো খুবেই ভাল লাগে আৰু তাত জলকীয়া দিছোঁ গ্ৰীণ চিলি এটা আৰু এইফালে যিহেতু মাছখিনি অকণমান হৈ গৈছে সেইকাৰণে মই দি দিলোঁ তাত বিলাহী আৰু এইফালে মোৰ মাছৰ ৰেচিপি ৰেডি আজি আহিছোঁ বাই